আচলতে পাৰ ভঙা একেবাৰে সীমাহীন আনন্দই বুকুত হেঁচা মাৰি ধৰিছে নহয়নে শিৰুশ্ৰীলৈ অভিনন্দন জ্ঞাপন কৰিলো তেখেতে লাভ কৰিলে এইবাৰৰ বিহু সম্ৰাজ্ঞীৰ খিতাপ বিহু সম্ৰাজ্ঞীৰ বঁটা প্ৰদান কৰিবলৈ আমি আগবাঢ়িছো যোৱা বৰ্ষৰ অৰ্থাৎ 2023 বৰ্ষৰ বিহু সম্ৰাজ্ঞী শ্ৰীমতী প্ৰতীক্ষা বুঢ়াগোহাঁই মঞ্চলৈ আমন্ত্ৰণ কৰিছো আৰু তেওঁৰ হতুৱাই ৰূপৰ মুকুট আৰু বেন পৰিধান কৰাব বিচাৰিছো প্ৰতীক্ষা বুঢ়াগোহাঁই যোৱা বৰ্ষৰ বিহু সম্ৰাজ্ঞী প্ৰতীক্ষা বুঢ়াগোহাঁই মঞ্চলৈ আহিবলৈ অনুৰোধ জনালো কিয়নো তেওঁৰ হাতেৰে আমি প্ৰদান কৰিম এইবাৰৰ বিহু সম্ৰাজ্ঞীৰ মুকুট প্ৰতিগৰাকী বিহু নাচনীৰ সপোন বিহু সম্ৰাজ্ঞীৰ খিতাপ লাভ কৰা এই মুকুটটি পৰিধান কৰিলে আজি এই সন্মান লাভ কৰি এই মুকুটটি পৰিধান কৰিলে শিৰুশ্ৰী শইকীয়াই আৰু স্থায়ী মুকুট বিহু সম্ৰাজ্ঞীলৈ আগবঢ়াইছে শ্ৰীযুতা মনামী বেজবৰুৱাই প্ৰয়াত ব্ৰজেন বৰুৱা দেৱৰ জীয়ৰীয়ে স্থায়ী মুকুট আগবঢ়াইছে এয়া শ্ৰীযুতা মনামী বেজবৰুৱা বাইদেৱে এয়া এটি স্থায়ী ট্ৰফি আগবঢ়াইছে নুনিচা পৰিয়ালৰ তৰফৰ পৰা আমি নুনিচা পৰিয়ালক ধন্যবাদ জ্ঞাপন কৰিছো এটি ফ্ৰিজ এয়া আমাৰ এইখিনি দাঙি লৈ যোৱাটো অসম্ভৱ সন্মুখলৈ গতিকে গোদৰেজৰ এটি ৱাশ্বিং মেচিন IFBৰ এটি ৰেফ্ৰিজাৰেটৰ লগতে আছে অস্কাৰৰ এটি টিভি এটি ফ্ৰিজ এটি টিভি এটি ৱাশ্বিং মেচিন লগতে এটি স্থায়ী বঁটা আগবঢ়াইছে নুনিচা পৰিয়ালে বিহু কুঁৱৰীৰ পৰা আৰম্ভ কৰিবলৈ লৈছো আমি দুয়োগৰাকী বিহু ৰাণী বিজয়ী আৰু বিহু কুঁৱৰী বিজয়ী মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছো বিহু কুঁৱৰী ঋতুপৰ্ণা দাসক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছো এই বৰ্ষৰ বিহু কুঁৱৰী ঋতুপৰ্ণা দাস পলম নকৰি আমি বিহু কুঁৱৰীৰ বঁটা বিতৰণীলৈ আগবাঢ়িব বিচাৰিছো বিহু কুঁৱৰী ঋতুপৰ্ণা দাস ডিব্ৰুগড়ৰ ঋতুপৰ্ণা দাসক মই এই বঁটাটি প্ৰদান কৰিব প্ৰয়াত শৰৎ ভৰালী আৰু ধৈৰ্যবালা ভৰালীৰ নাতিনী শ্ৰীমতী অজন্তা দেউৰী ভোগনাথ দেউৰী কৰবী লাহৰী আৰু প্ৰশান্ত লাহৰী দেৱে মই তেখেতসকলক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছো প্ৰয়াত শৰৎ ভৰালী আৰু ধৈৰ্যবালা ভৰালী দেৱৰ সোঁৱৰণত তেখেতসকলে আগবঢ়াইছে এয়া শ্ৰীমতী পূজা শৰ্মা বিষয়াই ফুলৰ থোপা আৰু গামোচা আগবঢ়াইছে বিহু কুঁৱৰী ঋতুপৰ্ণা দাসক প্ৰয়াত শৰৎ ভৰালী আৰু ধৈৰ্য ভৰালী দেৱৰ সোঁৱৰণত নাতিনী শ্ৰীমতী অজন্তা দেউৰী ভোগনাথ দেউৰী কৰবী লাহৰী আৰু প্ৰশান্ত লাহৰী দেৱে আগবঢ়াইছে ৩১,০০০ নগদ ধনৰ টোপোলা আৰু লগতে স্থায়ী বঁটা বিহু ৰাণীৰ পাহাৰী বুঢ়াগোহাঁইলৈ বিহু ৰাণীৰ চলন্ত মুকুট আৰু স্থায়ী মুকুট আগবঢ়াইছে শ্ৰীযুতা বনলতা দাস ডেকা ৰজাই তেওঁৰ প্ৰয়াত কন্যা ডাক্তৰ সুনয়না ডেকা ৰজাৰ সোঁৱৰণত বেন পৰিধান কৰাব 2023 বৰ্ষৰ বিহু ৰাণী বন্যানী গগৈ যোৱা বৰ্ষৰ বিহু ৰাণী বন্যানী গগৈয়ে বেন পৰিধান কৰাব আমাৰ বিহু ৰাণী যোৱা বৰ্ষৰ বন্যানী গগৈ মই গায়ত্ৰী ডেকা বাইদেউক অনুৰোধ জনাইছো বেন পৰিধান কৰোৱাবলৈ আমাৰ বিহু ৰাণী পাহাৰী বুঢ়াগোহাঁই বেন পৰিধান কৰাব গায়ত্ৰী ডেকা বাইদেৱে এইখিনিতে ৰেকিবুদ্দিন আহমেদ ডাঙৰীয়া আৰু তেওঁৰ পৰিয়াল বৰ্গই আগবঢ়াইছে এটি স্থায়ী বঁটা প্ৰদান কৰিব শ্ৰী মানস ভূঞাই মই মানস ভূঞাক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছো মানস ভূঞা এয়া মানস ভূঞাই আগবঢ়াইছে এটি চলন্ত ট্ৰফি বিশাল স্থায়ী ট্ৰফি আগবঢ়াইছে ৰেকিবুদ্দিন আহমেদ আৰু তেওঁৰ পৰিয়াল বৰ্গই এটি স্থায়ী ট্ৰফি স্থায়ী
বঁটা প্ৰদান কৰিছে চিৰঞ্জীৱ বৰ্মন। এয়া আমাৰ মঞ্চত এইবাৰৰ শ্ৰেষ্ঠ ঢোলবাদক চিৰঞ্জীৱ বৰ্মন আৰু শ্ৰেষ্ঠ পেঁপাবাদক চিৰঞ্জীৱ বৰ্মন। শ্ৰেষ্ঠ পেঁপাবাদক ৰাজশ্ৰী নাথৰ লগত সহযোগ কৰা শ্ৰেষ্ঠ পেঁপুৱৈ ৰাজশ্ৰী নাথৰ সহযোগী শ্ৰেষ্ঠ পেঁপুৱৈ এয়া মঞ্চত যদুমণি গগৈ। এইবাৰৰ 2024 চনৰ শ্ৰেষ্ঠ পেঁপুৱৈ যদুমণি গগৈ ৰাজশ্ৰী নাথৰ লগত তেখেতে সহযোগ কৰিছিলে। দুয়োলোকে শুভেচ্ছা থাকিলে আমি বঁটা প্ৰদান কৰিম।